আজি একদম পুৰা ফূৰ্তি কৰি কেনে একদম পুৰা একদম জছত আজি ভিডিঅ'টো একদম ষ্টাৰ্ট কৰিছোঁ দেই। কিন্তু এইটো মই আপোনাৰ ৰাতিহে ভিডিঅ' শ্বুট কৰি আছোঁ। তাৰমানে কথাটো হ'ল এনেকুৱা, মই যে লেহেম কৰি কেনে এইটো এনেকৈ সেইটো এনেকৈ যেনেকৈ একদম বৰ দুখীয়াৰী মহিলা হৈ থাকোঁ নহয়, তেনেকুৱা ভিডিঅ'বিলাক মানে মানুহে সিমান এটা পচন্দ নকৰে দেই। মই যিমানখিনি আগৰ পৰা জানো বাৰু সেইটো কথা, কিন্তু মোৰ মানে এই লেজিপানাখিনি কৰোঁতে মানে যায় আৰু। এতিয়া মই 5:30 বজাত এটা ইনষ্টাগ্ৰামত ৰীল আপলোড কৰিছিলোঁ আৰু ইমান ধুনীয়া গুড নিউজ কি ক'ম আপোনালোকৰ লগত। মানে এতিয়ালৈকে আপোনাৰ যেতিয়া 8:30 বাজিছে মই এইটো শ্বুট কৰি আছোঁ, এতিয়ালৈকে মোৰ ভিডিঅ'টোত আহিছে 25টা ভিউ। আৰু খোজখবৰি কি হ'ব পাৰে ন আমাৰ নিচিনা নতুন ক্ৰিয়েটৰবোৰৰ কাৰণে। বাৰু যি হওক, একতো মোৰ দেৰি হৈছে ন এইবিলাক মানে ষ্টাৰ্ট কৰা ছ'চিয়েল মিডিয়াত এক্টিভ থকাটো। তাৰোপৰি ভিউ নাই, চাওঁচোন কিমান দিনো ভিউ নহাকৈ থাকে। ময়ো এবাৰ লাগি আছোঁ নহয় পূৰা। বাকী মই বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে কি, মই যোনখিনি কৰিলোঁ সেইখিনি দিনত মোৰ যোনখিনি ডেইলি লাইফৰ ৰুটিন সেইখিনি আপোনালোকৰ লগত ইয়াৰ পিছত মই শ্বেয়াৰ কৰি আছোঁ। চাব, আপোনালোকে ভাল পাব চাই কেনে। আৰু সদায় যেনেকৈ দি থাকোঁ তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, দি আছোঁ। বাকী এতিয়া ৰাতি হৈ গ'ল, মই অকণমান বোলো কথাই কৈ লওঁ চবৰ লগতে, হাল চাল সুধি লওঁ চবৰে কেনেকুৱা আছে কেনেকুৱা নাই। এতিয়া ভাত বনোৱা সময় হৈ গ'ল, 8:30 বাজিলে ৰাতিৰ কাৰণে। আৰু ইনষ্টাগ্ৰামত ইমান ধুনীয়া ধুনীয়া ৰিলবোৰ বনাই থাকে ন ছোৱালীবোৰে। এতিয়া চাই থাকোঁ ন, মই চাওঁতে মোৰ কমেণ্টৰ ৰিপ্লাই কৰিবলৈ কাৰণে থাকি যায়। ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ, ইমান কিউট ছোৱালীবোৰ, ইমান ধুনীয়া মুখৰ এক্সপ্ৰেশ্যন, এক্টিং ইমান ধুনীয়া কৰে। আমি যে পাত্তাই নাপাওঁ সিহঁতৰ আগতে। বুঢ়ীও হৈ গ'লো ন অকণমান, ইমান বয়সো হৈ গ'ল। এতিয়াতো সেইবোৰ উঠি অহা ছোৱালী হৈ সেইকাৰণে ধুনীয়াকৈ কৰিবলৈ পাৰে বুলি আশা কৰিলোঁ। আৰু আজি এনেকৈয়ে পাৰ কৰি দিছোঁ ডেইলি ৰুটিন, এনেকৈয়ে দিনটো পাৰ কৰিলোঁ মোৰ। চাওঁ এতিয়া অহাকালি কি হয়, এনেকৈয়ে পাৰ হ'ব আকৌ অহাকালিতো। নতুন বুলিবলৈ জীৱনটোত একো নাই কিন্তু দেই, নতুন বুলিবলৈ একো নাই। কিবা এটা যে নতুন হ'ব, কিবা যে ভাল হ'ব নাই মানে। এনেকৈয়ে আপোনালোকে প্ৰথম ষ্টাৰ্টিঙৰ পৰা মোৰ ব্লগবোৰ চাই থাকিব। মোৰ মানে জীৱনটোত সলনি বুলিবলৈ একো নাই মানে, এনেকৈয়ে চলি গৈ আছে আৰু এনেকৈয়ে চলি গৈ থাকিব। আৰু আপোনালোকৰ এনেকৈয়ে মোক ছাপোৰ্ট কৰি কেনে গৈ থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওঁ। শুই উঠিয়ে প্ৰথম কামটো কৰিছোঁ ৰুটি বনোৱা। বেটাৰ কাৰণে ৰুটি 2টা বনাই লৈছোঁ, তাক স্কুল খুৱাই পঠিয়াবলৈ। আৰু এইফালে মই তাৰ টিফিনটো ৰেডি কৰি আছোঁ। লগতে এটা পেৰা দি দিছোঁ আৰু মেক্ৰণি দি দিছিলোঁ যোৱাকালি টিফিনত। তাৰপিছত এইফালে পানী বটলটো তাৰ মই ঠিক ঠাক কৰি কেনে তাক আজৰি কৰি ল'লোঁ, মানে কি স্কুল পঠিয়াই ল'লোঁ। তাৰপিছত গাখীৰখিনি আছিলে গৰম কৰি ল'লোঁ। আৰু এইখিনি কৰি আজৰি হৈ ফ্ৰেছ হৈ আহি কিনে মই আমাৰ কাৰণেও ৰুটি বনাই লৈছোঁ। আৰু লগতে ৰুটিৰ লগত খাবলৈ এইফালে চানা পাতি লৈছোঁ। চাহ তাহ খাই আজৰি হৈ কিনে গ'লোঁ মই ৰুমটো চফা কৰিবলৈ। অকণমান চফা তফা কৰি মেলি ৰুমটো সাৰি ল'লোঁ। সাৰি পুচি কেনে আকৌ মোৰ গামোচা 2খন আছিলে চিলাবলৈ, গামোচাকেইখনো চিলাই ল'লোঁ। চিলাই কেনে আকৌ বহুতখিনি সময় পাৰে হৈ গ'ল অলৰেডি এতিয়ালৈকে। তাৰপিছত মই আকৌ ভাত বনাবলৈ গ'লোঁ। কাঁহী বাতিকেইটা ধুব আছিলে, কাঁহী বাতিকেইটাও ধুই ল'লোঁ। এইখিনি কৰোঁ মানে মই বেটাও আহি পালে স্কুলৰ পৰা। তাৰ যিহেতু বেছি দেৰি নহয় স্কুল, মানে সোনকালে ছুটি দিয়ে স্কুলৰ পৰা। কেনেকৈ কোন কাবিয়ান ও মা, কেনেকৈ দুখ পালে? কেনেকৈ দুখ পালে ইমানকৈ? যোৱাকালি দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। এয়া গধূলি আৰু চাহ তাহ খাই মেলি আজৰি হ'লোঁ।